হেল্ল' এভৰিৱান, এই যে মালপোৱাটো দেখিছে এইটো আমি কিহে বনাইছোঁ জানেনে? আমি আটা দি বনাইছোঁ। একেবাৰে কম সময়তে বনাই, মানে পিঠাগুড়ি মালপোৱাটো বনাবলৈ যেনেকৈ অলপ সময় লাগে, কিন্তু আটাৰ এই মালপোৱাটো বনাবলৈ একেবাৰে কম সময়তে বনাব পাৰি। মানে আটাখিনি ঘুলি পেলাই লগতে বনাব পাৰি আৰু কিমান ধুনীয়া ফুলা ফুলা মালপোৱা হৈছে দেখিছেনে? ঘৰলৈ যেতিয়া আলহী আহে 5 মিনিটতে আপোনালোকে চাহৰ লগত এই মালপোৱাটো বনাই পেলাই দিব পাৰিব। বহুতেই টেষ্টি হয়। এই মালপোৱাটো বনাবৰ কাৰণে মই ঘৰত থকা নৰ্মেল বাতি এটাৰে 1 বাতি আটা লৈ লৈছোঁ। যোনটো বাতিৰে আটা লৈছোঁ সেইটো বাতিৰে মই আধা বাতি চুজি লৈ লৈছোঁ। আৰু আটাটোত মানে চুজি এড কৰিলে ইয়াৰ পিঠাটো বহুতেই বেছি ধুনীয়া হয়। লগতে মই গুড় এড কৰি দিছোঁ আধা বাতি। গুড়টো আপোনালোকে নিজৰ হিচাপ অনুসৰি এড কৰিব পাৰে। এইখিনি একদম ভালদৰে মিলাই ল'ম। এতিয়া মই মিহিকৈ কাটি লৈছিলোঁ, মানে মোৰ গুড়টো মিহিয়া আছিলে। যদি গুড়টো টান হয় তেতিয়াহ'লে মিহি মিহিকৈ কাটি ল'ব লাগে। এতিয়া মই ইয়াত পানী এড কৰি ল'ম। পানী এড কৰি একদম ভালদৰে মিলাই ল'ম। এই পিঠাটো বনাবৰ কাৰণে গুড়খিনি পানীত ভিজাইও থৈ দিব পাৰে। যদি গুড়খিনি পানীত ভিজাই থয় তেতিয়াহ'লে ইয়াত পানী এক্সট্ৰাকৈ দিব নালাগে। সেই গুড়ৰ পানীখিনি দিয়ে আটাখিনি ঘুলি ল'ব লাগে। আৰু ইয়াত দেখিছেনে মোৰ আটাখিনি ঘুলি হৈ গ'ল। এতিয়া মই এইখিনি এনেকৈ পেলাই ঢাকি পেলাই আধা ঘণ্টাৰ কাৰণে থৈ দিম, কাৰণ ইয়াত মই চুজিও এড কৰিছোঁ। চুজি এড কৰাৰ কাৰণে চুজিটো অলপ পানী শুহিবই আৰু অলপ ফুলিবও। তাৰ কাৰণে মই এইটো অকণমান পানী আৰু এড কৰি দিছোঁ। পানী এড কৰি একদম ভালকৈ এটা মানে পেষ্টৰ নিচিনা কৰি লৈছোঁ। বহুত বেছি ডাঠো কৰি দিয়া নাই, একেবাৰে পাতলো কৰি দিয়া নাই, কিন্তু ইয়াত পিছত আমি আকৌ পানী মিলাবই লাগিব। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ থৈ দিম। আৰু ইয়াত আধা ঘণ্টা হৈ গ'ল আটাখিনি ৰেষ্ট কৰা। এতিয়া মই এইখিনি অকণমান আকৌ ঘুলি ল'ম। ইয়াত দেখিছেনে গুড়ৰ যোনখিনি টুকুৰা আছিলে প্ৰথমতে, সেই টুকুৰাবোৰো নাইকিয়া হৈ গ'ল। আৰু এইটো কিমান ডাঠ হৈ গ'ল, কাৰণ ইয়াত আমি চুজি এড কৰিছিলোঁ। চুজিটোৱে পানীটো শুহি ল'লে। এতিয়া মই ইয়াত আকৌ পানী এড কৰিম। বহুত বেছি পানী এড কৰা নাই, আধা বাতিমান পানী এড কৰি দিছোঁ। পানী এড কৰি পেলাই একদম ভালদৰে মিলাই ল'ম। ঘৰলৈ যেতিয়া আলহী আহে আৰু পিঠাগুড়ি ঘৰত নাথাকে, তেতিয়া আপুনি আটাৰ এই বৰপিঠাটো একদম ফটাফট বনাই পেলাই দিব পাৰে। একেবাৰে সহজ বনাবলৈ। পিঠাগুড়িটোৰ কাৰণে প্ৰথমতে চাউল ধুব লাগিব, পিছত ভিজাব লাগিব বা পিচিব লাগিব। সেইকাৰণে পিঠাগুড়িটোৰ অকণমান সময় লাগি যায়। কিন্তু আটা সকলোৰে ঘৰত থাকে বা আটা ঘৰত নাথাকিলেও দোকানত পোৱাই যায়, একদম লগতে বনাব পাৰি। যদি একদম পূৰা স্পীডত বনাব বিচাৰে তেতিয়াহ'লে ইয়াত চুজি এড নকৰিব, লগতে বনাবও পাৰিব তেতিয়া। আৰু এয়া দেখিছেনে মোৰ ঘুলি হৈ গ'ল। ঘুলি হোৱাৰ পিছত মই চামুচখনত বেক চাইডে আঙুলিটো দি আঁচ এডাল পাৰি দিছোঁ। আৰু আঁচডাল পাৰোঁতে যদি একেলগ হৈ নাযায়, মানে মিহলি হৈ নাযায়, তেতিয়া জানিব যে একদম এইটো পাৰফেক্ট জোখৰ হৈ গৈছে। ইয়াত মই এতিয়া 1 পিঞ্চ, মানে একদম আধা চামুচতকৈ কম মই বেকিং চ'ডা এড কৰি দিছোঁ। বেকিং চ'ডাটোৰ ওপৰত মই অকণমান পানী এড কৰি পেলাই ভালদৰে মিলাই লৈছোঁ, যাতে এইটো মানে ভালদৰে ফুলি যায়। আৰু আনফালে মই তেল গৰম কৰি ৰাখিছোঁ, কাৰণ চ'ডা এড কৰাৰ পিছত এইটো বহুত বেছি দেৰি ৰখাই থ'ব নোৱাৰি। তেলটো ল' টু মিডিয়াম ফ্লেমত মই তেলটো একদম ভালদৰে গৰম হৈ যোৱাৰ পিছত অকণমান ঠাণ্ডা কৰি লৈছোঁ। এইটো বহুত বেছি ঠাণ্ডাও কৰি দিয়া নাই। এতিয়া মই একেবাৰে লাহেকৈ চামুচ এখন দি পেলাই অকণমান মানে চামুচখনৰ হিচাপত দিব লাগে, আৰু মই 1 চামুচ এড কৰি দিছোঁ। এড কৰি পেলাই এনেকৈ দেখিছেনে গৰম তেল দি গৈছোঁ পিঠাটোৰ ওপৰত। এতিয়া দেখিব পিঠাটো কিমান ধুনীয়াকৈ ফুলি গৈছে। গৰম তেলটো এড কৰাটো বহুতেই জৰুৰী, কাৰণ এই পিঠাটো বনাবৰ কাৰণে আমি ডিপ ফ্ৰাই কৰিব নালাগে। আৰু তেলটো এড কৰি পেলাই যেতিয়া গৰম তেলটো এনেকৈ পিঠাটোৰ ওপৰত দি যাব নহয়, পিঠাটো একদম লাহে লাহে ফুলি আহিব। আৰু অকণমান যেতিয়া ফুলি যাব, মানে ইয়াৰ পিঠাগুড়িখিনি নাইকিয়া হোৱা নিচিনা লাগিব। পিঠাগুড়িয়ে কৈ আছোঁ দেই, বৰপিঠা আচলতে পিঠাগুড়ি দি বনোৱা হয়, সেইকাৰণে মই পিঠাগুড়িয়ে কৈ আছোঁ। আটাখিনি যেতিয়া একদম মানে শুকানৰ নিচিনা হৈ যাব, তেতিয়া চামুচখন দি অকণমান ওপৰত হেঁচি দিব, একদম বহুত ধুনীয়াকৈ ফুলি আহিব। আৰু ইয়াত দেখিছেনে মোৰ এটা পিঠা হৈ গ'ল। প্ৰথমৰ পিঠাটো ইমান ভালদৰে ফুলা নাই, মই তেলৰ জোখটো ধৰিব পৰা নাছিলোঁ। এই পিঠাটো বনাবৰ কাৰণে তেলটো একদম পূৰা গৰম হ'ব লাগে। গৰম হোৱাৰ পিছত অকণমান ঠাণ্ডা হ'ব লাগে, মানে কি একেবাৰে ঠাণ্ডা হৈ গ'লেও মানে পিঠাটো নুফুলিব। আৰু একেবাৰে যদি মানে পূৰা গৰমো হয় নহয়, তেতিয়া লগতে ইয়াৰ কালাৰটো সলনি হৈ যাব, ভিতৰৰ পৰা কেঁচা থাকি যাব। সেইকাৰণে মানে হাই টু মিডিয়াম ফ্লেমত এই পিঠাটো 2 মিনিটমানৰ কাৰণে ফ্ৰাই কৰিব লাগে। 2 মিনিটমানত এটা পিঠা হৈ যায় ধুনীয়াকৈ। আৰু এয়া দেখিছেনে মই ছেকেণ্ড পিঠাটো এড কৰি দিলোঁ। এইটো পিঠাও এড কৰি পেলাই সৰু চামুচ এখন লৈ মই পিঠাটোৰ ওপৰত গৰম তেল এড কৰি গৈছোঁ, মানে চামুচখন দি গৰম তেল দি গৈছোঁ, যাতে পিঠাটো একদম ধুনীয়াকৈ ফুলি আহে। আৰু এই দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে একদম ধৰিব পাৰিছেনে নাই নাজানো, কিন্তু মই যে ভিডিঅ'টো অকণো এডিটিং কৰা নাই, অকণো স্কিপ কৰা নাই। আৰু আপোনালোকে একদম ভালদৰে চালে মানে ধুনীয়াকৈ বনাব পাৰিব। আৰু এয়া চাওকচোন মোৰ এই পিঠাটো কিমান ধুনীয়াকৈ ফুলি গৈছে, পুৰিৰ দৰে ফুলি আহিব। আৰু যেতিয়া মানে ভালকৈ ফুলি যাব নহয়, তেতিয়া পিঠাটো উল্টাই দিব।
আৰু লগতে এই পিঠাটোৰ কালাৰটো আপুনি নিজৰ হিচাপ অনুসৰি ৰাখিব পাৰে। কেতিয়াবা মানে কি হয় কিছুমানে মানে বহুত বেছি ডাঠ কালাৰটো ভাল পায় আৰু কিছুমানে অকণমান লাইট কালাৰটো ভাল পায়। মই ডাঠ কালাৰতে ফ্ৰাই কৰি লৈছোঁ। 2 মিনিটমানত এই পিঠাটো ফ্ৰাই হৈ যায়। আৰু এয়া দেখিছেনে মোৰ এটা পিঠা হৈ গ'ল। এটা মানে মোৰ দুটা পিঠা হৈ গ'ল। লগতে মই আৰু এটা পিঠা এড কৰি দেখাই দিছোঁ। এইটোও দেখিছেনে একদম সহজতে মানে ফুলি গৈছে। কিমান ধুনীয়াকৈ মই ওচৰৰ পৰা জুম কৰি দেখাই দিছোঁ। এয়া চাওক পিঠাটো 1 চামুচ বেটাৰ এড কৰি লৈ পেলাই মই ওপৰৰ পৰা গৰম তেল এড কৰি দিছোঁ। গৰম তেল এড কৰাৰ লগতে পুৰিৰ দৰে একদম ফুলি আহিছে পিঠাটো দেখিছেনে? দেখি কিমান ধুনীয়া লাগিছে নহয়। একেবাৰে সহজ এই পিঠাটো বনাবলৈ আৰু বনালেহে গম পাব। লগতে এই পিঠাটো বনাবৰ কাৰণে তেল বহুত বেছি প্ৰয়োজন নাই, কিন্তু বহুত কম তেলত এই পিঠাটো বনাব পাৰি। লগতে একেবাৰে কম সময়তে এই পিঠাটো বনাব পাৰি। যেতিয়া একদম ভালদৰে ফুলি যায় নহয়, ফুলি যোৱাৰ পিছত পিঠাটো উল্টাই দিব লাগে। আৰু উল্টাই পুল্টাই ইয়াৰ কালাৰটো অকণমান ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগে। 2 মিনিট বা 2-2.5 মিনিটত এই পিঠাটো ৰেডি হৈ যায়। মই এটা ভাঙিও দেখাই দিছোঁ। চাওক এইটো ভিতৰৰ পৰা কিমান ধুনীয়াকৈ ফুলা ফুলা কোমল হৈছে। আপোনালোকক আটাৰ এই মালপোৱা ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে পৰিয়াল বন্ধুবৰ্গলৈ শ্বেয়াৰো কৰি দিব।